हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुनरटा मोर नतुन भिडिओले स्वागतम जनाइছো आशा करो सकलो भाले आछे आरो सदाय भाले कुशले थाকক तारे कामना करिছো। तो आपनालोकर कारणे बहुतेই ভাল खबर इतिमध्ये आपनालोके गमै पाइছে जे सकले आमार एसएससी जीडी रिजाल्टर कारणे वेट करि आछिल आपनालोकर कारणे बहुतेই ভাল खबर। गतिके आमार एसएससी जीडी अफिशियल वेबसाइटे काली आमार काट अफ मार्क मुकলি करिले गतिके कार नाम आइছে आपनालोकर कमेन्ट करि जनाबो आरो आपनालोकर मार्क किमान होइसे कमेन्ट करि जनाबो। गतिके आपनालोকক মই কৈছিলো সিদিনাখন যে কাট অফটো এবাৰ বহুতেই কম যাব ফিজিক্যালি হোক আপোনালোকৰ মেডিকেলি হোক আৰু ফাইনেল ৰিজাল্টে হোক ফাইনেল সিলেকশনে হোক। গতিকে বহুতেই এটা ভাল খবৰ আপোনালোকৰ এইবাৰ চাকৰি লোৱাৰ বহুত সুযোগ আছে। গতিকে আপোনালোকৰ নিজৰ কাষ্ট আৰু নিজৰ মাৰ্কখিনি কমেন্ট কৰি জনাব। গতিকে যিসকলে ফাৰ্ষ্ট টাইম আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' দিম আপোনালোকে অতি সোনকালে চাব পাৰিব। তো আমি ফাইনেল সিলেকশনলৈকে কাট অফ কিমান যাব পাৰে মেডিকেললৈ কিমান কাট অফ যাব পাৰে তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। তো আপোনালোকৰ মই কৈছিলোঁ কাষ্ট ৱাইজ যেটো এবাৰ খুব বেছি 70 যিসকলৰ প্লাস থাকে 70 80 মান আছে দেন আপোনালোকৰ ফাইনেল সিলেকশন হ'ব বুলি মই কৈছিলোঁ। ইতিমধ্যে আপোনালোকৰ সেইটো কথা সম্পূৰ্ণ হ'ব গৈ আছে যেহেতু আপোনালোকৰ দেখিছে কাট অফ ইমান এটা যোৱা দেখা নাই। গতিকে আপোনালোকৰ বহুতেই সুধি আছিলে 70 মই পাইছোঁ 80 মই পাইছোঁ কিছুমানেতো 95 লৈকে পাই থৈছে বা 100+ পাই থৈছে। সেই কেইজনেও কৈছিলে যে মোৰ কাট অফ আহিবনে ফাইনেললৈকে নাম আহিবনে কৈছিলোঁ আপোনালোক নিশ্চিন্ত মনে থাকক আপোনালোকৰ ফাইনেল সিলেকশনলৈকে হ'ব। দেন যদিহে আপুনি ফিজিক্যাল আৰু মেডিকেলটো ফিট হৈ আপোনালোকক কৈছোঁ আমাৰ কাষ্ট ৱাইজ যদি আপোনালোকৰ 70 80 মান থাকে আপোনালোকৰ ফাইনেল সিলেকশনলৈকে নাম অহাটো 100% চান্স আছে। আপোনালোকৰ বৰ্ডাৰ ডিস্ট্ৰিক্টে হোক বা আপোনালোকৰ জেনেৰেল ডিস্ট্ৰিক্টে হোক যিমানে হোক 70 80 মান থাকিলে ফাইনেল সিলেকশনলৈকে সম্পূৰ্ণ আশা আছে বুলি আপোনালোক সকলোকে কৈছিলোঁ। গতিকে সেই কথা পূৰণ হোৱাৰ দিশে গৈছে। গতিকে যদি আপোনালোকৰ কিছুমানে সুধিছিলে মই ইমান মাৰ্ক পাইছোঁ মোৰ ফাইনেল সিলেকশনলৈকে নাম আহিবনে নাই বা ফাইনেল মেৰিট লিষ্টলৈকে নাম আহিবনে নাই তো মই আপোনালোকক কৈছিলোঁ কিছুমানে 85 আছে কিছুমানৰ 90 আছে তেওঁলোকক মই এটাই কথা ক্লিয়াৰিফিকেশ্যন দিছিলোঁ যে যদিহে আপোনালোকৰ ফিজিক্যাল আৰু মেডিকেলটো ফিট কৰে দেন আপোনালোকৰ ডেফিনেটলি চাকৰিটো পাবলৈ সক্ষম হ'ব বুলি আপোনালোক সকলোকে কৈছিলোঁ। গতিকে আপোনালোকৰ নিজৰ কাষ্ট আৰু নিজৰ মাৰ্ক জনাব আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ। এইবাৰ চাকৰি লোৱাৰ বহুত চান্স আছে আমাৰ অসমৰ বা আমাৰ কেণ্ডিডেট সকলৰ কাৰণে বহুত ভেকেন্সি যেহেতু আছে এইবাৰ। গতিকে কাট অফটো এটা বহুত কমকৈ যোৱা দেখা যাব যোৱাবাৰৰ তুলনাত। গতিকে সকলোৰে কাৰণে বহুতেই ভাল খবৰ। মেডিকেলত কিমান কাট অফ যাব ফাইনেল মেৰিটলৈকে কিমান মাৰ্ক বাঢ়িব তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আৰু আমি কথা পাতিম। গতিকে আপোনালোকক এইটো ভিডিঅ' মাৰ্ক আৰু আপোনালোকৰ কাষ্টৰ কথাটো জানিব খুজি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ। গতিকে নিজৰ কাষ্ট আৰু নিজৰ মাৰ্কৰ ওপৰত এটা কমেন্ট কৰি দিব। গতিকে সকলোৰে চাকৰি হোৱাটো কামনা কৰিছোঁ। আপোনালোকৰ এতিয়া ৰৈ থকাৰ সময় নাই যিহেতু আপোনালোকৰ ফিজিক্যাল ষ্টাৰ্ট হ'বই। গতিকে ভালদৰে আপোনালোকে কষ্ট কৰি থাকক আপোনালোকে ভালদৰে ৰানিংটো কৰি থাকক। গতিকে ইমান ফিজিক্যালটো ইমান কষ্ট নহয় তথাপিতো যিহেতু আমাৰ 24 মিনিটত 5 কিলোমিটাৰ ৰানিং কৰিব লাগে কষ্ট নহয় বুলি ক'বও নোৱাৰি যিহেতু কিছুমানে পাৰে কিছুমানে নোৱাৰা কেইজনৰ কাৰণে বহুত টান যিসকলে ৰানিংটো ভালকৈ পাৰে তেওঁলোকৰ কাৰণে অলপ ইজি হয়। গতিকে তথাপিতো আমাৰ আসাম পুলিচৰ বা আসাম কামাণ্ডোৰ ক্ষেত্ৰত যদি চাব যাওঁ এসএসসি জিডি ফিজিক্যালটো ইমান এটা কঠিন নহয়। গতিকে ভালদৰে আপোনালোকৰ প্ৰিপেৰেশ্যনটো চলাই থাকক বেছি দিন নাই। গতিকে ভালদৰে আপোনালোক সকলোৰে যিটো কষ্টৰ ফল সেইটো সাৰ্থকতা হওক বুলি কামনা কৰিছোঁ। গতিকে সকলোকে কৈছোঁ নিজৰ মাৰ্ক আৰু নিজৰ কাষ্টৰ কথা জনাব আৰু ফাইনেল সিলেকশনটো আপোনালোকৰ হোৱাটো কামনা কৰিছোঁ। গতিকে ইমান চিন্তিত নহ'ব মই ইয়াৰ পিছত নেক্সটত মই আপোনালোকৰ মেডিকেল আৰু আপোনালোকৰ ফাইনেল ৰিজাল্টলৈ কিমান মাৰ্ক বাঢ়িব তাৰ ওপৰত সম্পূৰ্ণকৈ কাট অফৰ ওপৰত ভিডিঅ' বনাম। গতিকে ভিডিঅ'বোৰ চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কমেণ্ট কৰি দিব। ঠিক আছে ধন্যবাদ সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ জয় আই অসম।